নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী চলাচলৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আভ্যন্তৰীণ জল পৰিবহণ মন্ত্ৰালয়ৰ অধীনত এক নতুন ফেৰী সেৱা আৰম্ভ কৰি ককিলামুখ তথা কাৰ্তিক চাপৰি ৰাইজৰ এক দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা সমাধান কৰে। যোৰহাটৰ এক ঐতিহ্যস্থলী ককিলামুখৰ পৰা কাৰ্তিক চাপৰিলৈ ফেৰী চলাচল কৰা নতুন পাৰিঘাটটোত ফেৰী সেৱা আৰম্ভ কৰা অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ফ্লেগ অন কৰি এই সৌভাগ্যৰ বিৰল সাক্ষী হৈ ৰ'ল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু আজিৰ পাছৰ খবৰটি হৈছে ব্যয় সংকোচন, 30,000ৰো অধিক কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিব SBIয়ে। দেশৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকে ব্যয় সংকোচনৰ বাবে 30,000 কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সুবিধা দিব। সংবাদ সংস্থা PTIয়ে প্ৰকাশ কৰিছে SF বাতৰি। PTIৰ খবৰ অনুসৰি SBI 30,190 গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত SBIয়ে 2,01,070.85 কোটি টকাৰ খৰচ ৰাহি কৰিব বুলি জানিব পৰা গৈছে। PTIয়ে আৰু জনাইছে যে কৰ্মচাৰীসকলক নিজৰ কাৰ্যদক্ষতাৰ ওপৰত ভিত্তি কৰি নহয়, তেওঁলোকক সন্মান সহকাৰেহে চাকৰি এৰিবলৈ সুযোগ দিয়া হ'ব। এই সংক্ৰান্তত বেংকটোৱে ছেকেণ্ড ইংলিছ টেপ VRS 2020 খচৰা প্ৰস্তাৱো আনিছে। ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলৰ বাবে কিছু চৰ্ত ৰখা হৈছে। চৰ্তৰ মতে কাট অফ দিনৰ পৰা স্থায়ী বিষয়া আৰু কৰ্মচাৰীয়ে 25 বছৰ চাকৰি জীৱন সম্পূৰ্ণ কৰিব লাগিব, অথবা তেওঁলোকৰ বয়স 55 বছৰ অধিক হ'ব লাগিব। 1 ডিচেম্বৰৰ পৰা শেষ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে VRSৰ বাবে আবেদন কৰিব লাগিব। উল্লেখ্য যে নিৰ্ধাৰিত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা বিষয়া আৰু কৰ্মচাৰীয়ে 50% বেতন লাভ কৰিব। ভাৰতীয় ষ্টেট বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে 2.49 লাখ। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে অধিক বেয়াৰ দিশলৈ গতি কৰিব দেশৰ আৰ্থিক অৱস্থা, চৰকাৰে সাহায্য বৃদ্ধি কৰক, ৰঘুৰাম ৰাজনৰ মন্তব্য। 31 আগষ্টত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাহৰ GDPৰ সংখ্যা প্ৰকাশ কৰা হ'ল। প্ৰথম 3টা মাহত দেশৰ GDPৰ হাৰ হৈছে 23.9%। দেশৰ নিম্নগামী অৰ্থব্যৱস্থাক লৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনেও চিন্তা ব্যক্ত কৰিছে আৰু চৰকাৰলৈ সকিয়নি প্ৰদান কৰিছে যে দেশৰ আৰ্থিক অৱস্থা অধিক বেয়াৰ দিশলৈ গতি কৰিব পাৰে। ছ'চিয়েল মিডিয়া লিংকডিনত লিখা এটা পোষ্টত ৰঘুৰাম ৰাজনে কয়, 2020-21 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাহৰ GDPৰ সংখ্যালৈ লক্ষ্য কৰি সাৱধান হোৱাৰ প্ৰয়োজন। যোৱা বিত্তীয় বৰ্ষৰ তুলনাত GDP 23.9% হ্ৰাস পাইছে। এই সংখ্যা আমি অনুমান কৰাতকৈ বহুত বেছি। লগতে ৰাজনে লিখে, কৰোনা মহামাৰীত আটাইতকৈ প্ৰভাৱিত হোৱা দেশ ইটালী আৰু আমেৰিকাত GDP ক্ৰমে 12.4 আৰু 9.5% হ্ৰাস পাইছে। বৰ্তমান সময়ত কৰোনা মহামাৰীৰ সংক্ৰমণ ভাৰততো চৰম পৰ্যায়ত আছে। তাৰে পৰিণতিত দেশৰ হোটেল ইণ্ডাষ্ট্ৰী, ৰেষ্টাৰো আৰু তাৰ লগত জড়িত চাকৰিয়ালসকল এতিয়াও বৰ বেয়াকৈ প্ৰভাৱিত হ'ব। তেওঁ কয় যে কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম নোহোৱালৈকে বিবেকাধীন খৰচৰ স্থিতি দুৰ্বল হৈ থাকিব। দেশত কৰোনা মহামাৰী আৰম্ভ হোৱাৰ সময়ত চৰকাৰে ঘোষণা কৰা পেকেজক লৈ ৰাজনে কয় যে চৰকাৰে ঘোষণা কৰা সাহায্য পেকেজৰ ৰাশি যথেষ্ট নহয়, সেই সংখ্যা চৰকাৰে বৃদ্ধি কৰিব লাগিব। চৰকাৰে ভৱিষ্যতলৈ ইনচেণ্টিভ পেকেজ ঘোষণা কৰিবৰ বাবে বৰ্তমান সময়ত কিছু টকা বচাই ৰখাৰ যি আঁচনি হাতত লৈছে, সেইটো নিশ্চিতভাৱে এটা আত্মঘাতী সিদ্ধান্ত আৰু পৰিস্থিতিক তেওঁলোকে এতিয়াও সঠিকভাৱে মূল্যাংকন কৰিব নোৱাৰিলে। দেশৰ অৰ্থব্যৱস্থা বৃহৎ লোকচানৰ সন্মুখীন হ'ব আৰু অধিক বেয়াৰ দিশলৈ গতি কৰিব। ৰঘুৰাম ৰাজনে কয়,
যদি আপোনালোকে অৰ্থব্যৱস্থাক এজন ৰোগী হিচাপে চোৱা আৰম্ভ কৰে তেতিয়াহ'লে বেমাৰৰ লগত যুদ্ধ কৰিবলৈ ৰোগীজনক সদায় চিকিৎসাৰ প্ৰয়োজন হয়। যদি বৰ্তমান সময়ত দেশৰ নাগৰিকে সাহায্য লাভ নকৰে তেতিয়াহ'লে মানুহে খোৱা বোৱা এৰি দিব, ল'ৰা ছোৱালীক বিদ্যালয়লৈ প্ৰেৰণ কৰাটো বন্ধ কৰি তেওঁলোকক কাম কৰিবলৈ বা ভিক্ষা কৰিবলৈ পঠিয়াবলৈ বাধ্য হ'ব। একেধৰণে সাহায্যৰ অবিহনে সৰু সৰু উদ্যোগে নিজৰ কৰ্মচাৰীক দৰমহা দিব নোৱাৰিব আৰু শেষত উদ্যোগটোৱেই বন্ধ হৈ যাব আৰু যেতিয়ালৈকে আপোনালোকে COVID-19ক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব তেতিয়ালৈকে দেশৰ অৰ্থব্যৱস্থা অধিক ধ্বংসৰ দিশলৈ গতি কৰিব। আজিৰ পাছৰ খবৰটি হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। LICৰ 25% অংশীদাৰিত্ব বিক্ৰী কৰি খাজনা পূৰ কৰিব কেন্দ্ৰীয় চৰকাৰে, IPO অনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। দেশৰ চৰকাৰী বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম চমুকে LICৰ ইণ্টেল পাব্লিক অফাৰিং চমুকে IPO ভাৰতৰ বৰ্তমানলৈকে দেশৰ সৰ্ববৃহৎ IPO হিচাপে পৰিগণিত হ'ব পাৰে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে ভাৰতীয় জীৱন বীমা নিগমৰ 25% অংশীদাৰিত্ব বিক্ৰী কৰাৰ আঁচনিৰ জৰিয়তে ৰিটেইল ইনভেষ্টমেণ্টক বোনাছ আৰু ডিছকাউণ্ট প্ৰদান কৰাৰ ওপৰত চিন্তা চৰ্চা কৰি আছে। মানি কণ্ট্ৰলত প্ৰকাশিত বাতৰি অনুসৰি ডিপাৰ্টমেণ্ট অৱ ফাইনেন্সিয়েল ছাৰ্ভিচেছে LICৰ অংশীদাৰিত্ব বিক্ৰী কৰিবলৈ ইতিমধ্যে ড্ৰাফ্ট প্ৰস্তুত কৰি সেই ড্ৰাফ্ট SEBI, IRDA আৰু নীতি আয়োগকে ধৰি মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে। এই বিষয়ত সম্পূৰ্ণ তথ্য থকা এটা সূত্ৰই জানিবলৈ দিছে যে মোদী চৰকাৰে LICত থকা চৰকাৰৰ অংশীদাৰিত্ব 100%ৰ পৰা 75%লৈ হ্ৰাস কৰিব বিচাৰিছে। উল্লেখ্য যে মোদী চৰকাৰে কৰোনা মহামাৰীৰ সময়ত LICৰ IPOৰ জৰিয়তে বিশাল পৰিমাণৰ পুঁজি একগোট কৰাৰ কথা চিন্তা কৰিছে। চৰকাৰে বিশ্বাস কৰে যে মহামাৰীৰ সময়ত জনকল্যাণৰ আঁচনিত বৃদ্ধি হোৱা খৰচ আৰু তাৰ বিপৰীতে দেশত ৰাজহ কমকৈ জমা হোৱাৰ মাজত থকা পাৰ্থক্য LICৰ অংশীদাৰিত্ব বিক্ৰী কৰি লাভ কৰা টকাৰে পূৰ কৰিব পৰা যাব আৰু সেই লক্ষ্য আগত ৰাখিয়েই মোদী চৰকাৰে LICৰ 25% অংশীদাৰিত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই 25% অংশীদাৰিত্বৰ প্ৰথম পৰ্যায়ত চৰকাৰে 10% বিক্ৰী কৰিব। তাৰ পিছত পৰ্যায়ত বাকী 15% অংশীদাৰিত্ব বিক্ৰী কৰাৰ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে প্ৰত্যেকটো ভুল দূৰত দেশ আগত আছে, সংকটৰ সময়ত উৎপোষী হৈছে মোদী চৰকাৰ, ৰাহুল গান্ধীৰ মন্তব্য। মহামাৰী কৰোনা ভাইৰাছৰ সংকট আৰু নিম্নগামী হোৱা GDPক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে বহুদিনৰে পৰাই সমালোচনা কৰি আছে আৰু সেই সমালোচনা দৈনিক বৃদ্ধি পাইছে। সোমবাৰে পুনৰ কৰোনা মহামাৰী আৰু GDPক লৈ ৰাহুল গান্ধীয়ে মোদী চৰকাৰক সমালোচনা কৰি কয় যে সকলো ভুলৰ দৌৰত দেশ প্ৰথম স্থানত আছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয়, মোদী চৰকাৰ দেশক সংকটৰ সন্মুখলৈ লৈ আহি এতিয়া সংকটৰ সমাধান কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে উৎপোষীলৈ ৰূপান্তৰিত হৈছে। কৰোনা সংক্ৰমণৰ ঘটনাই হওক বা GDPৰ কথাই হওক, প্ৰত্যেকটো ভুল কথাতেই দেশ প্ৰথম স্থানত আছে। উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 90,802 জন লোক আক্ৰান্ত হৈছে আৰু সোমবাৰলৈ দেশত মুঠ 42,04,623 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। যোৱা 24 ঘণ্টাত 1,016 জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানলৈকে দেশত 71,642 জন লোকৰ মৃত্যু হৈছে। দেওবাৰেও ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে GST দেশৰ এটা কৰ প্ৰণালী নহয়, তাৰ বিপৰীতে ভাৰতৰ দুখীয়া সৰু আৰু মজলীয়া ব্যৱসায়ীৰ ওপৰত এটা প্ৰহাৰ আছিল। ৰাহুল গান্ধীয়ে সকলোকে ইয়াৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনায়। উল্লেখ্য যে 2019 লোকসভাৰ নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে GSTক গব্বৰ সিং টেক্স আখ্যা দিছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে চৰকাৰৰ সদিচ্ছা অবিহনে চিৰদিনলৈ বন্ধ হ'ব পাৰে নগাঁও কাগজ কল, NCLTত 14 ছেপ্টেম্বৰত হ'ব চূড়ান্ত সিদ্ধান্ত। কেইবাবছৰ ধৰি বন্ধ হৈ থকা জাগিৰোড স্থিত নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে কলটোৰ কৰ্মচাৰী তথা বিভিন্ন দল সংগঠনে দাবী জনাই অহাৰ সময়তে কলটোৰ সন্দৰ্ভত আহিছে এটি বিশেষ বাৰ্তা। NCLTৰ কৰ্তন 14 ছেপ্টেম্বৰত নিৰ্ণয় হ'ব পাৰে দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ লগতে ইয়াৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ ভাগ্য। কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ লগতে অন্য কোনো প্ৰতিষ্ঠানে উদ্যোগটো চলাবলৈ আগবাঢ়ি নাহিলে প্ৰতি বছৰে বন্ধ হৈ থকা উদ্যোগটো চিৰদিনলৈ বন্ধ হ'ব। অসম বিধানসভাৰ অধিৱেশনত কাগজ কল দুটাৰ সন্দৰ্ভত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া বক্তব্যক লৈ মুঠেও সন্তুষ্ট নহয় উদ্যোগ দুটাৰ কৰ্মচাৰীসকল। চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে মিল দুটা, যি সময়ত কেৰালা চৰকাৰে হিন্দুস্তান কাগজ নিগমৰ কেৰালা স্থান
কাগজ কলটো চলাবলৈ আগবাঢ়ি আহিছে অথচ অসমত আৰু কেন্দ্ৰ উভয়তে বিজেপি দলৰ চৰকাৰ থকাৰ পিছতো সদিচ্ছাৰ অভাৱৰ বাবে কোনো পক্ষই আশাৰ বতৰা দিব পৰা নাই। এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগাঁও কাগজ কলৰ কৰ্মচাৰী ইউনিয়নৰ সম্পাদক আনন্দ বৰদলৈয়ে কয় যে NCLT যে কল দুটা নিলাম কৰিলে কাগজ কলকো কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। চৰকাৰে NCLTত উপস্থিত হৈ মিল দুটা চলাবলৈ আগ্ৰহ কৰিলেই এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে টিয়কৰ আউনীআটী সত্ৰত মুখ্যমন্ত্ৰী কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ। টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটীৰ আশা সত্ৰত সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত সত্ৰৰ ভূমিকাৰ নিৰ্মাণ কৰিবলৈ লোৱা তীব্ৰ উপবন উদ্যানৰ ফিতা কাটি উদ্বোধন কৰে। তাৰ পাছতে সত্ৰৰ পবিত্ৰ নামঘৰ থাপনাত সেৱা আগবঢ়ায়। নামঘৰৰ গাঘৰতে আয়োজন কৰা ঐতিহাসিক আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা দামোদৰদেৱ বঁটা প্ৰদান অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। এই বছৰৰ এই বঁটাটি অসমৰ অন্যতম বিশিষ্ট লেখক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ গোস্বামীক আনুষ্ঠানিকভাৱে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে। লগতে আউনীআটী সত্ৰৰ প্ৰাক্তন ধানদিয়া ভৰালী 101 বছৰীয়া মাজুলীৰ ভোলাৰাম বৰা আৰু প্ৰায় 33টা ৰাগ আওৰাই শ্ৰেষ্ঠতাৰ পৰিচয় দিয়া 80 বছৰীয়া বসুদেৱ আৰু গায়নক মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োৰে জীৱনজোৰা সাধনাক সন্মান জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে ৰাজনৈতিক দল একেলগ হ'ব লুৰিণজ্যোতি আৰু অখিল গগৈ। নতুন আঞ্চলিক দল গঠনেৰে ৰাজ্যত বিকল্প ৰাজনৈতিক শক্তি জন্ম দিব পাৰিব নাই সেয়া এতিয়াও সুনিশ্চিত নহয়। কিন্তু আঞ্চলিক শক্তি আৰু জাতীয়তাবাদত বিশ্বাসীসকলে আঞ্চলিক শক্তিক একত্ৰিত ৰূপত আত্মপ্ৰকাশ কৰাটো বিচাৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে GMCHত চিকিৎসাধীন হৈ থকাৰ মাজতে 7 ছেপ্টেম্বৰ 2020 কা বিৰোধী শক্তিলৈ বিশেষ আহ্বান জনালে। কৰোণামুক্ত হ'লেও আন কেইবাটাও ৰোগত আক্ৰান্ত অখিলে কা বিৰোধী শক্তিৰ প্ৰতি আহ্বান জনাই সংবাদ মাধ্যমৰ আগত ক'লে, একগোট হওক সকলো কা বিৰোধী শক্তি। আছু কৃষক মুক্তিয়ে পৃথক পৃথকে দল খুলিলে নহ'ব, এটা দল, এটা প্ৰতীক আৰু এখন পতাকাৰ তললৈ সকলো আহক। লগতে অখিল গগৈয়ে ব্যক্তি স্বাৰ্থৰ বাবে জাতিৰ আত্মঘাতী সিদ্ধান্ত নল'বলৈ অনুৰোধ জনাই ক'লে, মই নিৰ্বাচন খেলা ডাঙৰ কথা নহয়। অখিল গগৈৰ এই আহ্বানৰ পাছত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰে নতুন আঞ্চলিক দল গঠনৰ সমীকৰণ সলনি কৰি দিব পাৰে নেকি বুলি চৰ্চা চলিছে। কৃষক মুক্তি আৰু সদৌ অসম ছাত্ৰ সংস্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আন জাতীয়তাবাদত বিশ্বাস ৰখা শক্তিসমূহে একত্ৰিত ৰূপত এটা নতুন আঞ্চলিক দল গঠন কৰাটো সম্ভৱনে? অখিল গগৈৰ এই মতামতৰ পাছতেই সদৌ অসম ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সৈতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ যোগাযোগ কৰাত গগৈয়েও এই কথা ক'লে যে ৰাজনৈতিক প্ৰেক্ষাপটত সকলো সম্ভাৱনাপূৰ্ণ আঞ্চলিক শক্তি এক হোৱাত বাধা নাই। আছু আৰু AJYCPৰ উদ্যোগত নতুন আঞ্চলিক দল গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হোৱাৰ দিশে পৰামৰ্শ কমিটিয়ে আঞ্চলিক দল গঠনৰ সন্দৰ্ভত এই দুই সংগঠনক তেওঁলোকৰ প্ৰতিবেদন জমা দিছে। আছু নেতৃত্বই এই প্ৰতিবেদন কি আছে সেই কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই। কিন্তু এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে এই পৰামৰ্শ কমিটিয়ে আঞ্চলিক দল গঠনৰ পক্ষে ৰায় দিয়ে। লগতে জাতীয়তাবাদী শিবিৰক একেলগ হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ পোষকতা কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্বন্ধৰে এক জাতীয় কৰ্মসূচীৰ উপৰিও উন্নয়নৰ কৰ্মসূচী প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছে কমিটিয়ে। যদি আছু আৰু AJYCPৰ উদ্যোগত এই ৰাজনৈতিক দল গঠন হয় তেন্তে পৰামৰ্শ কমিটিয়ে দিয়া পৰামৰ্শ অনুসৰি কা বিৰোধী শক্তি এক হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ ক্ষেত্ৰত এই আঞ্চলিক দলটোৱে নেতৃত্ব বহন কৰিব লাগিব। জানিব পৰা মতে এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আছু AJYCPৰ উদ্যোগত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলৰ আহ্বায়ক কমিটি গঠন হ'ব। ইয়াৰ পাছৰ পৰাই আৰম্ভ হ'ব এই ৰাজনৈতিক দলৰ ৰাজনৈতিক কুচুৱাকাজ। লুৰিণজ্যোতি গগৈৰ মতে ৰাজনৈতিক দল গঠন কৰাৰ পাছত ৰাইজৰ স্বাৰ্থত ৰাজ্যখনত উন্নয়নৰ বাবে এই আঞ্চলিক শক্তিক কৰাৰ বাবে কৃষক মুক্তি আৰু আন নতুনকৈ সংগঠিত আঞ্চলিক দলবোৰে ইয়াৰ নেতৃত্বত একেখন পতাকাৰ তলত চামিল হোৱাত কোনো বাধা নাই।
সেয়া এতিয়া নিৰ্ভৰ কৰিব কৃষক মুক্তিৰ ৰণকৌশল আৰু স্থিতিৰ ওপৰত। কিন্তু এই ইংগিত পোৱা গ'ল যে সকলোৱে মিলি এটা ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা ক্ষীণ আৰু সেয়া সম্ভৱ নহয়। ইতিমধ্যে প্ৰাপ্ত খবৰ অনুসৰি আছু AJYCPৰ উদ্যোগত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলটোত সদ্যহতে জন্ম লাভ কৰা কেইবাটাও আঞ্চলিক ৰাজনৈতিক শক্তি বিলীন হৈ পৰিব। অখিল গগৈয়ে একেখন পতাকা আৰু এটা প্ৰতীকেৰে এক আঞ্চলিক শক্তিৰ পোষকতা কৰিলেও আছু AJYCPৰ জৰিয়তে সকলো পুনৰ এক হৈ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনতকৈ এই পৃথক শক্তিবোৰ একগোট হৈ কা-বিৰোধী স্থিতিৰে ৰাজ্যত মিত্ৰজোঁটৰ এক আঞ্চলিক শক্তি আত্মপ্ৰকাশ কৰাই সম্ভাৱনাই অধিক। তো বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।